বিগত বহু বছৰ ধৰি স্বাধীনতা দিৱসৰ দিনটোত পৰম্পৰাগতভাৱে চলি অহা প্ৰাক্তন খেলুৱৈসকলৰ মাজত প্ৰীতিমূলক প্ৰদৰ্শনী ফুটবল খেল এই বছৰো মথুৰাপুৰ ক্ৰীড়া সন্থাৰ উদ্যোগত অনুষ্ঠিত কৰা হয়। 15 আগষ্টত অনুষ্ঠিত ফুটবল খেলখনত প্ৰতিদ্বন্দ্বিতা কৰে মথুৰাপুৰ ক্ৰীড়া সন্থা বনাম মথুৰাপুৰ ব্যৱসায়ী সন্থাই। খেলৰ প্ৰথমাৰ্ধ 20 মিনিটত মথুৰাপুৰ ক্ৰীড়া সন্থাৰ শৰৎ গগৈয়ে এটি সুন্দৰ শ্বটেৰে গল কৰাৰ 5 মিনিটৰ পাছতে ব্যৱসায়ী সন্থাৰ প্ৰদীপ ফুকনে দিয়া সুন্দৰ পাছেৰে ৰাণা আলীয়ে এটা কোবাল শ্বটেৰে গল কৰি 1-1 গলৰ সমতা স্থাপন কৰে। দ্বিতীয়াৰ্ধত দুয়োটা দলৰ খেলৰ গতি অধিক প্ৰতিদ্বন্দ্বিতামূলক আৰু তীব্ৰতৰ হৈ উঠে। আক্ৰমণ প্ৰতি আক্ৰমণ চলাৰ অন্তত মথুৰাপুৰ ক্ৰীড়া সন্থাৰ ৰঞ্জিত চেতিয়াই গল কৰি মথুৰাপুৰ ব্যৱসায়ী সন্থাক 2-1 গলত পৰাজিত কৰি ক্ৰীড়া সন্থাৰ দলটো বিজয়ী হয়। খেলৰ আৰম্ভণিতে দুয়োটা দলৰ খেলুৱৈৰ সৈতে মথুৰাপুৰ ক্ৰীড়া সন্থাৰ কেইবাগৰাকী প্ৰাক্তন বিষয়ববীয়া আৰু নৱগঠিত সন্থাৰ বিষয়ববীয়াক পৰিচয় কৰাই দিয়া হয়। প্ৰীতিমূলক খেলখনে ক্ৰীড়াপ্ৰেমী দৰ্শকক বিশেষভাৱে হাঁহিৰ খোৰাক আৰু আমোদ দিয়ে। NKS হুণ্ডাইলৈ স্বাগতম। নৰ্থ ইষ্টৰ প্ৰথম GDSI 2.0 ফিচাৰ্ছ ডিলাৰ হৈছে NKS হুণ্ডাই। অত্যাধুনিক সা সুবিধাৰে তৈয়াৰী মষ্ট আপডেটেড হুণ্ডাই ডিলাৰ এতিয়া ডিব্ৰুগড়ত। আমাৰ NKS হুণ্ডাই ডিলাৰত অপেন চেলছ কনচাল্টেড ৰুম, কাষ্টমাৰ ৰুমৰ লগতে পুৰণি গাড়ীৰ এক্সচেঞ্জ ফেচিলিটিও ৰখা হৈছে। ইয়াত চেলছৰ লগতে ছাৰ্ভিচ ছেক্টৰৰ সুন্দৰ সুবিধা আছে। প্ৰয়োজনীয় সকলো এডভান্স টুলছ, হুইল বেলেন্সিং, এলাইনমেণ্টৰ অত্যাধুনিক মেচিন, পোষ্ট হাইড্ৰলিক লিফ্ট, ফুল্লি ট্ৰেইনমেণ্ট পাৱাৰৰ লগতে নাইট্ৰজেন গেছ ফিলিং ফেচিলিটি, ফুল্লি অট'মেটিক কাৰ ৱাছৰ ফেচিলিটিও আছে। লগতে NKS হুণ্ডাই ডিলাৰে কাষ্টমাৰসকলৰ সুবিধাৰ্থে মোবাইল ছাৰ্ভিচ ভেনৰো ব্যৱস্থা ৰাখিছে, য'ত হাইড্ৰলিক লিফ্ট, ৱাছিং ফেচিলিটি, হুইল বেলেন্সিং, টায়াৰ প্ৰেছাৰ চেক কৰাৰ লগতে বহুখিনি সুবিধাই উপলব্ধ আছে। NKS হুণ্ডাইলৈ আহক আৰু সুবিধাসমূহ গ্ৰহণ কৰক।